আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কিন্তু অতি দুখেৰে ক'বলগীয়া হৈছে যে আজি আমাৰ যি ঐতিহাসিক বুলবুলি চৰাই খেল আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা পৰম্পৰাগতভাৱে চলি আহিছিল, কিন্তু আমি বন্ধ ৰাখিবলগীয়া হৈছে এটি কোৰ্টৰ নিৰ্দেশ মৰ্মে। এইটোৱে সকলোকে দুখ দিছে। আৰু আজি আমাৰ মন্দিৰ প্ৰাংগণ য'ত খেলখন অনুষ্ঠিত হয় সেইখিনি ঠাই উৰুঙা হৈ আছে। যিমান ভক্তৰ সমাগম হ'ব লাগিছিল সিমান ভক্তৰ সমাগম আজি নাই। 2024 চনত লক্ষাধিক ভক্তই হয়গ্ৰীৱ মাধৱ দৰ্শন কৰাৰ লগতে বুলবুলি চৰাইৰ খেলখন উপভোগ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ জালিকাট্টোৰ ওপৰত এক ৰায়যোগে বন্ধ কৰিছিল। সেই জালিকাট্টো আকৌ পুনৰ খুলি দিয়া হ'ল উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিতে। তেখেতসকলে এটা ৰায় প্ৰদান কৰিছে যে যিবিলাক ষ্টেটত ট্ৰেডিশ্যনেলি খেল অনুষ্ঠিত হয় সেইবোৰ ৰাজ্য চৰকাৰসমূহে সিদ্ধান্ত লৈ পুনৰ খেলিব পাৰিব। সেই মৰ্মে তামিলনাডু চৰকাৰে অৰ্ডিনেন্স জাৰি কৰি জালিকাট্টোক পুনৰ প্ৰচলন কৰালে। কৰ্ণাটক চৰকাৰে যিটো গৰুৰ দৌৰ হয় সেই গৰু গাড়ীৰ দৌৰ পুনৰ প্ৰচলন কৰালে। আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বিধানসভাই 2024 চনত SOP জাৰি কৰি এই খেলখন পুনৰ প্ৰচলন কৰাইছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে আকৌ ন্যায়ালয়ৰ পাকচক্ৰত আমি খেলখন সোমাই যাবলগীয়া হ'ল। 2024 পুনৰ 25 আমি খেলিব নোৱাৰিলোঁ গুৱাহাটী হাইকোৰ্টৰ এটি নিৰ্দেশ মৰ্মে। কিন্তু আমি এতিয়াও আশাবাদী যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই খেলখন অনুষ্ঠিত কৰাৰ এতিয়াও পক্ষপাতী। আৰু সেই হিচাপে আমি শুনিবলৈ পাইছোঁ যে অসম বিধানসভাৰ পৰা লোকসভালৈ এটি প্ৰস্তাৱ পঠাইছে, সেই অৰ্ডিনেন্স পঠাইছে। সেইখন যদি পাছ হৈ এই খেলখন অনুষ্ঠিত কৰিব পৰা হয় তেনেহ'লে এই খেলখন আৰু কোনো দিন বন্ধ নহ'ব। প্ৰমত্ত সিংহৰ দিনৰ পৰা যিটো পৰম্পৰা ৰক্ষা কৰি এই খেল চলি আহিছিল, আমি পুনৰবাৰ এই বুলবুলি চৰাই খেলখন ইয়াত অনুষ্ঠিত কৰিব পাৰিম। কিন্তু দুখ লাগে যে যিসকল প্ৰকৃতিপ্ৰেমীয়ে খেলবোৰ বন্ধ কৰাৰ কাৰণে উঠি পৰি লাগিছে সেইবিলাকে কিছুমান বোকাত মিছা কথা কোৰ্টত দাখিল কৰিছে আৰু সেইবোৰে আমাক অলপ দুখ অনুভৱ কৰিছে। আজি যোৱাকালি আমি উপায়ুক্ত মহোদয়ৰ পৰা গম পাওঁ কোনোবা দিল্লীৱালাই ফোন কৰি এইখন খেল বন্ধ কৰিবলৈ কৈছে। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ আমাৰ এয়া অসমীয়া সংস্কৃতি, অসমীয়া ঐতিহ্য। এই ঐতিহ্য বন্ধ কৰিবলৈ কোনোবা একচাম উঠি পৰি লাগি আছে। আজি ভোগালী বিহু বুলি ক'লে আহতগুৰিৰ ম'হযুঁজ আৰু হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বুলবুলি চৰাই খেল জিলিকি উঠে। কিন্তু এই অসমীয়া পৰম্পৰা ধ্বংস কৰিবলৈ কোনোবা দিল্লীৱালা লাগি আছে। প্ৰকৃতিপ্ৰেমীসকল, আপোনালোকে যোৱা বছৰ কাকি বনাঞ্চলত এগৰাকী ব্যক্তিয়ে এখন জালেৰে 5,000 চৰাই ধৰিছিল আৰু সেইবোৰ মাৰি পেলালেহেঁতেন, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইবোৰ মুকলি কৰি দিছে। আৰু আমাৰ সেইদিনা চৰাই জুৰিসকল উৎফুল্লিত হৈ পৰিছিল যে 5,000 চৰাই বাচি গ'ল। গতিকে এনেকুৱা ধৰণে চৰাইবোৰ আমাৰ এই চৰাই জুৰিসকলো প্ৰকৃতিপ্ৰেমী, তেওঁলোকে চৰাইটো ধৰি আনি যিটো আলপুলিৰে ৰাখে সেইটো আপোনালোকে যদি সকলোৱে গম পায় আপোনালোকে সকলো গম পাই যাব। চৰাই কেতিয়াও নিৰ্যাতন নহয় আৰু এই চৰাইবোৰ সুকলমে আমাৰ খেল শেষ হোৱাৰ পিছতে মুকলি আকাশত এৰি দিয়া হয়। এই চৰাইবোৰ আমি ৰক্ষা কৰাটোহে বিচাৰোঁ, বন্যজন্তুবোৰ ৰক্ষা হোৱাটোহে আমি বিচাৰোঁ। গতিকে আমি অনাগত দিনত এই খেলখন পুনৰ অনুষ্ঠিত কৰিব পাৰিম বুলি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।